তো আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ তোমালোকৰ ক্লাছ 7ৰ আমাৰ বিজ্ঞান যেটো তোমালোকৰ কিতাপ আছিল তাৰ তোমালোকৰ প্ৰথম চেপ্টাৰ আমাৰ চাৰিওফালৰ ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন ঠিক আছে আৰু ইংলিশ মিডিয়ামত দিছে ফিজিক্যাল এণ্ড কেমিক্যাল চেঞ্জেছ এৰাউণ্ড আছ ঠিক আছে তো মই আজি তোমালোকৰ এই যেটো চেপ্টাৰ আছিল এই চেপ্টাৰখন থকা যিবোৰ তোমালোকৰ অতিৰিক্ত কোৱেশ্চন আছে আৰু পাৰ্ট ভিত্তিক কোৱেশ্চনবোৰ মই তোমালোকক সলিউশন কৰি দিম ঠিক আছে তোমালোকে এনে চেপ্টাৰটো এবাৰ ৰিডিং মাৰিবা ক্লাছত তোমালোকৰ ক্লাছ টিচাৰে পঢ়াব ঠিক আছে তোমালোকে ভালদৰে মন কৰিবা ক্লাছত ভিতৰৰ কোৱেশ্চন কি হ'ব পাৰে মই তোমালোকক পাৰ্ট ভিত্তিক কোৱেশ্চনবোৰ আলোচনা কৰাই দিম তো তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰা নাই তোমালোকে সাবস্ক্ৰাইব কৰা আৰু ভিডিওটো লাইক কৰি দিবা ঠিক আছে তোমালোকে এতিয়া চোৱা অনুশীলনীত কোৱেশ্চন দিছে যে শুদ্ধ উত্তৰৰ গলটো সম্পূৰ্ণকৈ পূৰ কৰা প্ৰথম কোৱেশ্চন আমাক কি দিছে তলৰ কোনটো ভৌতিক পৰিৱৰ্তনৰ উদাহৰণ কাঠ জ্বলোৱা এটো আমাৰ নহব লোট মামৰা ধৰা নহব সি নম্বৰ অপশন হৈছে আমাৰ শুদ্ধ অপশন বৰফ গলি যোৱা ঠিক আছে বৰফ গলি পানী হয় বা পানীকো আমি বৰফলৈ ৰূপান্তৰ কৰিব পাৰি ঠিক আছে তো এটো আমাৰ শুদ্ধ উত্তৰ তো আমি অপশন নম্বৰ সি টো তোমালোকে সম্পূৰ্ণ কৰি দিবা ঠিক আছে এটো তোমালোকে সম্পূৰ্ণ কৰি দিবা মই তোমালোকক দেখুৱাই দিছো অলপ প্ৰথমটো দেখুৱাই দিছো তোমালোকে ইয়াৰ পিছৰ পৰা নিজে নিজে কৰি দিবা তাৰ পিছত আমাক সেকেন্ড কোৱেশ্চন দিছে কোৱেশ্চন নম্বৰ 2 তলৰ কোনটো ৰাসায়নিক পৰিৱৰ্তন ইয়াত তোমালোকক দিছে ৰবৰ বেণ্ড টনা বি নম্বৰ দিছে আমাক পানী উতলোৱা সি নম্বৰ দিছে মেগনেছিয়ামৰ ফিতা জ্বলা ৰাসায়নিক কোৱেশ্চন কেমিক্যাল তো আমাৰ শুদ্ধ উত্তৰ হ'ব অপশন নম্বৰ সি মেগনেছিয়ামৰ ফিতা জ্বলোৱা ঠিক আছে তো তোমালোকে অপশন নম্বৰ সি টো সম্পূৰ্ণ কৰি দিবা ঠিক আছে তাৰ পিছত আমাৰ কোৱেশ্চন নম্বৰ 3 দিছে আমাক তলৰ কোনটো পৰিৱৰ্তন প্ৰত্যাৱৰ্তন কৰিব নোৱাৰি ঠিক আছে তো ইয়াতে আমাক চাৰিটা অপশন দিছে পানী গড মৰা পানীত চেনি দ্ৰৱীভূত কৰা আৰু সি নম্বৰ দিছে পানী গৰম কৰা ডি নম্বৰ দিছে আমাক কাঠ জ্বলোৱা এটো আমাৰ শুদ্ধ উত্তৰ ঠিক আছে তোমালোকে অপশন নম্বৰ ডি যেটো বিটো আছে তোমালোকে সম্পূৰ্ণ কৰি যাবা আৰু তোমালোকক মই এটা কথা কৈছো ইয়াৰ মাজতে তোমালোকে যদি ইংলিশ মিডিয়ামৰ খিনি যদি তোমালোকক লাগে কোনোবা ষ্টুডেন্টক তোমালোকে কমেন্ট কৰিবা যে স্যাৰ মোক ইংলিশ মিডিয়ামৰ উত্তৰবোৰ লাগে সলিউশন খিনি লাগে তো তোমালোকে কমেন্ট কৰিবা এটো তোমালোকৰ ফাৰ্স্ট চেপ্টাৰ মই তোমালোকক সেকেন্ড চেপ্টাৰৰ পৰা ইংলিশ মিডিয়াম আৰু অসমীয়া মিডিয়াম বোথ মিডিয়াম মই তোমালোকৰ কাৰণে সলিউশন কৰি দিবলৈ চেষ্টা কৰিম ঠিক আছে তোমালোকে কমেন্টত জনাবা তাৰ পিছত আমাক 4 নম্বৰ কোৱেশ্চন দিছে তলৰ কোনটোৱে লোৰ বস্তুত মামৰা ধৰা প্ৰতিৰোধ বা লেহেম কৰিব পাৰে কোনটোৱে হেমকা ঠাইত সংৰক্ষণ কৰা পৃষ্ঠখনত ৰং বা তেল হনা এটো আমাৰ শুদ্ধ উত্তৰ হৈছে ঠিক আছে মামৰা ধৰা আমি ইয়াৰ পৰা বন্ধ কৰিব পাৰি ঠিক আছে ইয়াতে দিছে মামৰা ধৰা প্ৰতিৰোধ বা লেহেম কৰিব পাৰি পৃষ্ঠখনত ৰং বা তেল হনা ঠিক আছে তো তোমালোকে অপশন নম্বৰ বি টো সম্পূৰ্ণ কৰি দিবা তাৰ পিছত আমাক 2 নম্বৰ কোৱেশ্চন দিছে তলৰ কোনটো উক্তি ৰাসায়নিক পৰিৱৰ্তনৰ এক বৈশিষ্ট্য এটো তো ইয়াতে আমাক প্ৰথমত দিছে নতুন পদাৰ্থ সৃষ্টি ৰাসায়নিক কোৱেশ্চন নতুন পদাৰ্থ সৃষ্টি হ'বই এটো থাকিবই 2 নম্বৰ দিছে আমাক কোনো নতুন পদাৰ্থ উৎপন্ন নহয় এটো নহব নতুন পদাৰ্থ সৃষ্টি হয় এটো হয় কিন্তু এটো নহয় তো প্ৰথমটো আমাৰ হবে সেকেন্ডটো নহল আমাক তৃতীয়ত কি দিছে থাৰ্ডটো সাধাৰণতে ই অপত্যাৱৰ্তী এটো আমাৰ শুদ্ধ তো আমাৰ প্ৰথমটো আৰু তৃতীয়টো এই দুটা আমাৰ শুদ্ধ গতিকে আমাৰ শুদ্ধ অপশন কোনটোত আছে প্ৰথম তৃতীয় প্ৰথমটোতে আছে এ নম্বৰ অপশনত আছে ঠিক আছে তো আমাৰ এ নম্বৰ অপশনটো শুদ্ধ প্ৰথমটো আৰু তৃতীয়টো ইয়াতে আছে প্ৰথম আৰু তৃতীয় ঠিক আছে অপশন নম্বৰ আমাৰ এ টো শুদ্ধ তাৰ পিছত এইফালে কি দিছে আমি দেখিম তোমালোকে ভালদৰে চোৱা এইফালে কি দিছে আমাক 3 নম্বৰ কোৱেশ্চন দিছে আমাক তলৰ কোনটো পৰিৱৰ্তন প্ৰত্যাৱৰ্তন কৰিব পাৰি আৰু কোনটো প্ৰত্যাৱৰ্তন কৰিব নোৱাৰি প্ৰথমত আমাক কি দিছে অলপমান ৰবা তোমালোকে প্ৰথমত আমাক দিছে কি বৰফৰ টুকুৰা গলি যোৱা ঠিক আছে তো এটো আমি প্ৰত্যাৱৰ্তন কৰিব পাৰি তো এটা আমাৰ মই তোমালোকক ৰাইট চিন দিছো তোমালোকে উত্তৰ লিখিবা যে প্ৰত্যাৱৰ্তন কৰিব পাৰি বা পাৰি লিখিবা তোমালোকে জাস্ট পাৰি লিখিবা আৰু সেকেন্ডত কি দিছে আমাক বি নম্বৰটো কাগজ জ্বলোৱা এটো আমি নোৱাৰি তোমালোকে নোৱাৰি লিখিবা বা প্ৰত্যাৱৰ্তন কৰিব নোৱাৰি লিখিবা মই ইয়াত তোমালোকক কাটা চিন দি দিছো ঠিক আছে তোমালোকে নোৱাৰি লিখিবা সি নম্বৰ দিছে আমাক বেলুন ফুলোৱা বেলুন আমি ফুলাব পাৰি আকৌ যদি আমি বায়ু ওলাই দিও তেতিয়া হলে বেলুনটো সৰু হৈ যায় ঠিক আছে গতিকে এটো আমি পাৰি ঠিক আছে তোমালোকে পাৰি লিখিবা যে প্ৰত্যাৱৰ্তন কৰিব পাৰি খাদ্য হজম হোৱা এই ডি নম্বৰ কিন্তু আমি নোৱাৰি খাদ্য হজম হৈ গলে আকৌ আমি খাদ্যলৈ ৰূপান্তৰিত কৰিব নোৱাৰি গতিকে এটো কটা হ'ব ই নম্বৰ দিছে কি ভিজা কাপড়ৰ পৰা পানী বাষ্পীভৱন হোৱা ঠিক আছে ই নম্বৰ তো ই নম্বৰো আমি কিন্তু পাৰি বাষ্পীভৱন ঠিক আছে আকৌ আমি ভিজাব পাৰি আকৌ শুকাব পাৰি ঠিক আছে গতিকে আমি এটো পাৰি প্ৰত্যাৱৰ্তন কৰিব পাৰি
মই ৰাইট চিন দি দিছোঁ, তোমালোকে মাইণ্ড কৰিবা। মই ৰাইট চিন দিছোঁ, তোমালোকে লিখিবা প্ৰত্যাৱৰ্তন কৰিব পাৰি, আৰু যিটো মই কাটা চিন দিছোঁ এইটো তোমালোকে লিখিবা যে নোৱাৰি বা প্ৰত্যাৱৰ্তন কৰিব নোৱাৰি। এফ নম্বৰ দিছে আমাক লোহাত মামৰ দ্বাৰা, এইটো আমি নোৱাৰি, ঠিক আছে। জি নম্বৰ দিছে আমাক ৰবৰ বেণ্ড টনা, এইটোও আমি পাৰি, টানি আমি ৰবৰ এটা দীঘল কৰিব পাৰি, আকৌ কিন্তু এৰি দিলে আকৌ যেনেকুৱা অৱস্থাত থাকে তেনেকুৱা অৱস্থাতে থাকে, ঠিক আছে। তো এইটোও আমি তোমালোকে চাবা, তো এইটোও আমি, তো জি নম্বৰ আমি পাৰি কিন্তু, ঠিক আছে। তাৰপিছত আমাক এইচ নম্বৰ কুৱেশ্যন দিছে। এইচ নম্বৰ কুৱেশ্যনটো তোমালোকে, এইচ নম্বৰ কুৱেশ্যন কি দিছে, কেক বেকিং কৰা, এইটো কিন্তু আমি নোৱাৰি। তাৰপিছত আমাক আই নম্বৰ কুৱেশ্যন দিছে পেঞ্চিল জমা কৰা, এইটোও কিন্তু আমি নোৱাৰি, ঠিক আছে। জে নম্বৰ কুৱেশ্যন কি দিছে পানী ঠাণ্ডা কৰি বৰফলৈ পৰিৱৰ্তন কৰা, এইটো আমি পাৰি, ঠিক আছে। তোমালোকে এটা কথা মনত ৰাখিবা, যিবোৰ মই ৰাইট চিন দিছোঁ সেইবোৰ কিন্তু প্ৰত্যাৱৰ্তন কৰিব পাৰি, আৰু যিবোৰ মই কাটা চিন দিছোঁ এইটো 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 সেইবোৰ তোমালোকে লিখিবা যে প্ৰত্যাৱৰ্তন কৰিব নোৱাৰি, ঠিক আছে। তাৰপিছত আমাক 4 নম্বৰ কুৱেশ্যন দিছে তলত দিয়াবোৰ শুদ্ধ নে অশুদ্ধ, যদি অশুদ্ধ হয় তেন্তে শুদ্ধকৈ লিখা। তো আমি পঢ়িম কোনটো শুদ্ধ কোনটো অশুদ্ধ, যদি অশুদ্ধ হয় আমি উত্তৰখিনি পঢ়িম, ঠিক আছে। এই নম্বৰত কি দিছে পানী বৰফ হোৱাটো এটা ৰাসায়নিক পৰিৱৰ্তন, এইটো আমাৰ শুদ্ধ, ঠিক আছে, ৰাসায়নিক পৰিৱৰ্তন। তাৰপিছত আমাক বি নম্বৰ কুৱেশ্যন দিছে কাঠ জ্বলালে ছাই, কাৰ্বন ডাই অক্সাইড, জলীয় বাষ্প আদি নতুন পদাৰ্থ উৎপন্ন হয়, এইটো আমাৰ শুদ্ধ হয়, ঠিক আছে। শুদ্ধ লিখিব, মই ৰাইট চিন দিছোঁ, তোমালোকে শুদ্ধ লিখিব, ঠিক আছে। চি নম্বৰ কুৱেশ্যন দিছে আমাক কাগজ ফাটি যোৱাটো এটা ভৌতিক পৰিৱৰ্তন, এইটোও আমাৰ শুদ্ধ, মই ৰাইট চিন দিছোঁ দেই, তোমালোকে শুদ্ধ বুলি লিখিবা। আৰু ডি নম্বৰ কুৱেশ্যন কি দিছে আমাক, আৰু ডি নম্বৰ কুৱেশ্যন যে পানী ভাৱ হোৱাটো এটা ৰাসায়নিক পৰিৱৰ্তন, ঠিক আছে, এইটো আমাৰ অশুদ্ধ, গতিকে ইয়াৰ উত্তৰ আমি পঢ়িম। তো ইয়াতে আমাৰ ডি নম্বৰ দিছে, তোমালোকে চোৱা, মই আকৌ কুৱেশ্যনটো পঢ়ি দিছোঁ যে পানী ভাৱ হোৱাটো এটা ৰাসায়নিক পৰিৱৰ্তন, এইটো অশুদ্ধ, কিয় মই শুদ্ধ কৰি দিছোঁ, পানী ভাৱ হোৱাটো এটা ভৌতিক পৰিৱৰ্তন, ঠিক আছে, এটা ৰাসায়নিক নহয়, এইটো আমাৰ ভৌতিক পৰিৱৰ্তন। তাৰপিছত তোমাক কুৱেশ্যন নম্বৰ 5 দিছে খালী ঠাই পূৰ কৰা, ঠিক আছে। তো প্ৰথমে তোমালোকে কুৱেশ্যনবোৰ চোৱা। প্ৰথমত কুৱেশ্যনটো দিছে কি লোহাত মামৰা ধৰাটো এটা ৰাসায়নিক পৰিৱৰ্তন, আৰু ই ডেছ হ'ব নোৱাৰে, ই প্ৰত্যাৱৰ্তী হ'ব নোৱাৰে। মই তোমালোকক উত্তৰখিনি কৈ দিছোঁ, তোমালোকে প্ৰথমে কুৱেশ্যনবোৰ চোৱা, কিতাপখন তোমালোকে বাহিৰ কৰি লোৱা, ঠিক আছে। পেজ নম্বৰ তোমালোকে বাহিৰ কৰা, মই কৈ দিছোঁ তোমালোকক পেজ নম্বৰখিনি। পেজ নম্বৰ হৈছে তোমালোকৰ 32, তোমালোকৰ পেজ নম্বৰ কিতাপত তোমালোকে বাহিৰ কৰি লোৱা, মই তোমালোকক উত্তৰখিনি আলোচনা কৰাই দি আছোঁ, ঠিক আছে। এই নম্বৰত তোমালোকক উত্তৰ দিছে লোহাত বা লোত মামৰা ধৰাটো এটা ৰাসায়নিক পৰিৱৰ্তন, আৰু ই প্ৰত্যাৱৰ্তী হ'ব নোৱাৰে, ঠিক আছে। বি নম্বৰত দিছে আমাক, বি নম্বৰ কুৱেশ্যনটো কি দিছে তোমালোকক পানীত নিমখ দ্ৰৱীভূত কৰাটো এটা ডেছ পৰিৱৰ্তন, কাৰণ কোনো ডেছ পদাৰ্থ গঠন নহয়, ঠিক আছে। বি নম্বৰ হৈছে ভৌতিক পৰিৱৰ্তন, আৰু ডেছত আমাৰ কি হ'ব কোনো নতুন পদাৰ্থ গঠন নহয়, ঠিক আছে। চি নম্বৰ কুৱেশ্যন দিছে ভাত ৰন্ধা প্ৰক্ৰিয়াটো এটা ৰাসায়নিক পৰিৱৰ্তন, ঠিক আছে। ডি নম্বৰ কুৱেশ্যন দিছে মাখন গলি যোৱাটো এটা ভৌতিক পৰিৱৰ্তন, কিন্তু মাখন জ্বলাটো এটা ডেছ পৰিৱৰ্তন, ৰাসায়নিক পৰিৱৰ্তন, ঠিক আছে। তোমালোকৰ যি ঠাইত খালী ঠাই দি আছে তাত মই তোমালোকৰ কালাৰটো অলপ ব্লাডলি দিছোঁ, ঠিক আছে। 6 নম্বৰ কুৱেশ্যন দিছে তোমালোকক, কুৱেশ্যন নম্বৰ 6 কাগজ ফালি পেলোৱা আৰু কাগজ জ্বলোৱা একেধৰণৰ পৰিৱৰ্তন নেকি, কাৰণ দৰ্শোৱা। তো উত্তৰ ইয়াতে দি আছে কাগজ ফালি পেলোৱা আৰু কাগজ জ্বলোৱা দুয়োটা একেধৰণৰ পৰিৱৰ্তন নহয়। কাগজ ফালিলে কাগজৰ কেৱল আকাৰ আৰু আকৃতি সলনি হয়, কোনো নতুন পদাৰ্থ উৎপন্ন নহয়, সেয়েহে ই এটা ভৌতিক পৰিৱৰ্তন। আনহাতে কাগজ জ্বলালে ছাই আৰু গেছৰ দ্বাৰা নতুন পদাৰ্থ উৎপন্ন হয়, সেয়েহে ই এটা ৰাসায়নিক পৰিৱৰ্তন, ঠিক আছে। তাৰপিছত আমাক 7 নম্বৰ কুৱেশ্যন দিছে মামৰা ধৰা লোক বা লোহাক পুনৰ লোহালৈ পৰিৱৰ্তন কৰিব পাৰিনে, মামৰা ধৰাটো এটা প্ৰত্যাৱৰ্তী পৰিৱৰ্তন নে অপ্ৰত্যাৱৰ্তী পৰিৱৰ্তন, ব্যাখ্যা কৰা। উত্তৰ দি আছে মামৰা ধৰা লোহাক পুনৰ লোহালৈ পৰিৱৰ্তন কৰিব নোৱাৰি, মামৰা ধৰাটো এটা অপ্ৰত্যাৱৰ্তী পৰিৱৰ্তন, কাৰণ মামৰা ধৰা প্ৰক্ৰিয়াত লোহাই বায়ুৰ অক্সিজেন আৰু জলীয় বাষ্পৰ লগত বিক্ৰিয়া কৰি আইৰণ অক্সাইড নামৰ এবিধ নতুন পদাৰ্থ উৎপন্ন কৰে, যি পৰিৱৰ্তনত মূল পদাৰ্থক আকৌ আগৰ ৰূপত ঘূৰাই পাব নোৱাৰি, সেয়েহে তাক অপ্ৰত্যাৱৰ্তী পৰিৱৰ্তন বোলায়, ঠিক আছে। তাৰপিছত আমাক কুৱেশ্যন নম্বৰ 8 দিছে। কুৱেশ্যন নম্বৰ 8টো কি দিছে তোমালোকে পঢ়া। কুৱেশ্যন নম্বৰ 8 দিছে মমবাতি জ্বলোৱা সময়ত মম গলা আৰু মম জ্বলা দুয়োটা কাৰ্য একেলগে হয়, ইয়াৰে কোনটো ভৌতিক পৰিৱৰ্তন আৰু কোনটো ৰাসায়নিক পৰিৱৰ্তন, আৰু কিয়। তো উত্তৰ আমাৰ ইয়াতে দি আছে মম গলাটো এটা ভৌতিক পৰিৱৰ্তন, কাৰণ ইয়াত কঠিন মম তৰললৈ সলনি হয়, কেৱল অৱস্থা পৰিৱৰ্তন ঘটে আৰু কোনো নতুন পদাৰ্থৰ সৃষ্টি নহয়, ঠিক আছে। আনহাতে দিছে আনহাতে মমৰ বাষ্প জ্বলাটো এটা ৰাসায়নিক পৰিৱৰ্তন, কাৰণ
মমৰ বাষ্প জ্বলি তাপ পোহৰ কাৰ্বন ডাই অক্সাইড আৰু জলীয় বাষ্পৰ দ্বাৰা নতুন পদাৰ্থ উৎপন্ন হয় ঠিক আছে কোশ্চেন নম্বৰ আমাক 9 দিছে তোমালোকে কোশ্চেনটো পঢ়া গল্প দিছে এটা তলৰ গল্পটো পঢ়া আৰু প্ৰশ্নৰ উত্তৰ দিয়া তোমালোকে গল্পটো পঢ়ি লোৱা গল্পটো কি কৈছে এজন কৃষকে সতেজ কুঁহিয়াৰৰ ৰস সংগ্ৰহ কৰে ইয়াতে আমাক বেৰিকটো দিছে ভৌতিক পৰিৱৰ্তন ৰাসায়নিক পৰিৱৰ্তন আমাক কৈছে ঠিক আছে আমি ইয়াৰ পৰা বাহিৰ কৰিব লাগিব যে কোনটো ভৌতিক পৰিৱৰ্তন নাই ৰাসায়নিক পৰিৱৰ্তন আমি বাহিৰ কৰিব লাগিব আৰু দিছে কি তেখেতে ৰসখিনি উতলাই গুড় তৈয়াৰ কৰা ভৌতিক পৰিৱৰ্তন ৰাসায়নিক পৰিৱৰ্তন ঠিক আছে পাছলৈ গুড় খুন্দি গুড়ি কৰে ভৌতিক পৰিৱৰ্তন ৰাসায়নিক পৰিৱৰ্তন কৃষকজনে কিছু গুড় ব্যৱহাৰ কৰি মিঠাই তৈয়াৰ কৰা য'ত গুড় গৰম কৰি বাদামৰ সৈতে মিহলাই চিকি ভৌতিক পৰিৱৰ্তন ৰাসায়নিক পৰিৱৰ্তন তৈরি কৰে ঠিক আছে তো কাহিনীটোৰ এটা উপযুক্ত নাম দিয়া আৰু বন্ধনীত থকা সঠিক বিকল্পবোৰ চিহ্নিত কৰা ঠিক আছে তো ইয়াত আমাৰ উত্তৰটো দিয়া আছে কাহিনীটোৰ উপযুক্ত নাম মই তলত দিছো ঠিক আছে এজন কৃষকে সতেজ কুঁহিয়াৰ ৰস সংগ্ৰহ কৰা ভৌতিক পৰিৱৰ্তন এইটো তেখেতে ৰসখিনি উতলাই গুড় তৈয়াৰ কৰা ৰাসায়নিক পৰিৱৰ্তন পাছলৈ গুড় খুন্দি গুড়ি কৰা এইটো আমাৰ ভৌতিক কৃষকজনে কিছু গুড় ব্যৱহাৰ কৰি মিঠাই তৈয়াৰ কৰে য'ত গুড় গৰম কৰি বাদামৰ সৈতে মিহলাই চিকি তৈয়াৰ কৰে এইটো ৰাসায়নিক পৰিৱৰ্তন ঠিক আছে তাৰপিছত কাহিনীটোৰ উপযুক্ত নাম ইয়াতে দি আছে পৰিৱৰ্তনৰ যাত্ৰা কুঁহিয়াৰৰ পৰা চিকি লৈ ঠিক আছে তাৰপিছত আমাৰ কোশ্চেন নম্বৰ 10 দিছে কোশ্চেন নম্বৰ 10 আমাৰ ইমান ইম্পৰ্টেন্ট নহয় কি কৈছে ইয়াত কিছু পৰিৱৰ্তন দিয়া আছে ভৌতিক পৰিৱৰ্তনবোৰ এ ৰে ৰাসায়নিক পৰিৱৰ্তনবোৰ বি ৰে আৰু দুয়োবিধ পৰিৱৰ্তনক চি ৰে চিহ্নিত কৰা গাখীৰ ঠাণ্ডা কৰি আইসক্ৰীমলৈ পৰিণত হ'লে কি হ'ব আমাৰ এটো হ'ব আমাৰ এ ৰে ভৌতিক পৰিৱৰ্তন ঠিক আছে আৰু আমাক কি দিছে উদ্ভিদৰ সালোক সংশ্লেষণ প্ৰক্ৰিয়া এটো আমাৰ রাসায়নিক পরিবর্তন ঠিক আছে শোন গলোয়া এ দিছে এ আমার কি এ হইছে আমার ভৌতিক পরিবর্তন তারপর কাগজ জ্বলোৱা বি রাসায়নিক পরিবর্তন তারপর কাঁচৰ বটল ভাঙি যোৱা এ ভৌতিক ঠিক আছে এ বৰ ভৌতিক আৰু বি বৰ আমাৰ রাসায়নিক আৰু সি যদি জিয়া থাকে সি এটাতো নাই সি হৈছে কি আমাৰ দুয়োবিধ পৰিবৰ্তন গতিকে সি নাই আমাৰ ইয়াতে এ আৰু বি দিছে অকল ভৌতিক আৰু ৰাসায়নিক পৰীক্ষাই হ'ব ঠিক আছে আমাক 11 নম্বৰ কোশ্চেন দিছে ৰবিয়ে পৰীক্ষা কৰিব বিচাৰিছিল যে কোনবোৰ পদাৰ্থ মিহলি কৰিলে কাৰ্বন ডাই অক্সাইড গেছ নিৰ্গত হয় তেওঁ তলত দিয়া ধৰণে চেষ্টা কৰিছিল এই নম্বৰ দিছে আমাক কি বেকিং সোডা প্লাস নেমু ৰসৰ ৰস ঠিক আছে নেমু টেঙাৰ ৰস বি নম্বৰ দিছে চেনি আৰু পানী চি নম্বৰ দিছে ভিনেগাৰ আৰু কাপোৰ ধোৱা সোডা ডি দিছে নিমখ আৰু পানী প্ৰতিটো ক্ষেত্ৰত নিৰ্গত হোৱা গেছ তেওঁ চূণৰ পানীৰ মাজেৰে প্ৰভাৱিত কৰিছিল কোনবোৰ ক্ষেত্ৰত চূণৰ পানী গাখীৰৰ দ্বাৰা বগা হ'ব এটা সাধাৰণ ৰাসায়নিক বিক্ৰিয়াৰ কাৰণটো লিখা তো উত্তৰ দি আছে আমাৰ ইয়াত বেকিং সোডা নেমু টেঙাৰ ৰস আৰু সি নম্বৰ ভিনেগাৰ কাপোৰ ধোৱা সোডাৰ ক্ষেত্ৰত চূণৰ পানী গাখীৰৰ দ্বাৰা বগা হ'ব কাৰণ ভিনেগাৰ আৰু নেমু টেঙাৰ ৰসৰ দ্বাৰা এচিডৰ লগত বেকিং সোডাৰ ৰাসায়নিক বিক্ৰিয়া ঘটি কাৰ্বন ডাই অক্সাইড গেছ আৰু অন্যান্য পদাৰ্থ উৎপন্ন হয় এই উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইড গেছ চূণৰ পানী গাখীৰৰ দ্বাৰা বগা কৰা ৰাসায়নিক সমীকৰণ আমাৰ ইয়াতে দিছে ভিনেগাৰ প্লাস বেকিং সোডা ইকুৱেল টু কাৰ্বন ডাই অক্সাইড অন্যান্য পদাৰ্থ ঠিক আছে তো তাৰপিছত তোমালোকৰ এইফালে কিছুমান আমাক কি দিছে প্ৰকল্প দিছে ঠিক আছে কি কৈছে প্ৰথমত আমাক এইবাৰ আমাৰ ইম্পৰ্টেন্ট হয় ঠিক আছে এইবাৰ আমাক নপৰিলে হয় এনে দি আছে তোমালোকৰ ইয়াতে তথাপি তোমালোকে চাই লবা কিতাপৰ পৰা চাবা ইয়াৰ পৰা চাবা সেকেন্ড কি দিছে আমাক প্ৰচণ্ড বৰষুণৰ সময়ত এজন কৃষকৰ পথাৰৰ মাটি নদীলৈ উৰি গ'ল এইবাৰ তোমালোকে চাবা এইবাৰ এক্সামত নাহে জেনেৰেলি ঠিক আছে তথাপি মই তোমালোকক উত্তৰখিনি দেখুৱাই দি আছো তো তোমালোকে মোৰ এটা ৰিকুৱেষ্ট ৰাখা তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তোমালোকে সাবস্ক্ৰাইব কৰা মই অনুগ্ৰহ কৰি কৈছো ঠিক আছে তোমালোকে সাবস্ক্ৰাইব কৰোঁতে তোমালোকৰ একো সমস্যাৰ সৃষ্টি নহয় ঠিক আছে তোমালোকৰ লাভই হ'ব ঠিক আছে সেইকাৰণে কৈছো তোমালোকে সাবস্ক্ৰাইব কৰা বাৰে বাৰে কৈ আছো আৰু ভিডিঅটো লাইক কৰি দিবা মোৰতে তোমালোকে সাবস্ক্ৰাইবটো কৰিয়ে ল'বা ঠিক আছে তোমালোকৰ লাভৰ কাৰণে কৈ আছো ঠিক আছে আৰু তোমালোকক মই কৈছো অতিৰিক্ত প্ৰশ্নৰ উত্তৰ মই তোমালোকক এইবোৰ আলোচনা কৰাই দিম তোমালোকে চোৱা অতিৰিক্ত প্ৰশ্নৰ উত্তৰবোৰ ভৌতিক পৰিৱৰ্তন কাক বোলে এটা উদাহৰণ দিয়া উত্তৰ দিয়া আছে ঠিক আছে যিবোৰ পৰিৱৰ্তনত পদাৰ্থৰ কেৱল ভৌতিক ধৰ্ম যেনে পদাৰ্থৰ আকৃতি আকাৰ অৱস্থা জড়িত থকা সেইবোৰ ভৌতিক পৰিৱৰ্তন বোলা এইবোৰ আমাৰ অতিৰিক্ত প্ৰশ্নৰ উত্তৰ আমাৰ পাঠৰ ভিতৰত যিবোৰ অতিৰিক্ত কোশ্চেন আছে যিবোৰ আমাৰ পাঠভিত্তিক টেক্সচুৱেল হিচাপে বা পাঠভিত্তিক কোশ্চেন হিচাপে আমাৰ দিয়া নাই মই সেইবোৰ কোশ্চেনৰ উত্তৰ তোমালোকক দিছো এইবাৰৰ পৰাই তোমালোকৰ এক্সামত কমন পৰিব ঠিক আছে দুই নম্বৰ দিছে কি ৰাসায়নিক পৰিৱৰ্তন তোমালোকে চাবা উদাহৰণটো তোমালোকে চাবা ৰাসায়নিক পৰিৱৰ্তন লোহাত মামৰ আধাৰ ঠিক আছে উদাহৰণটো তোমালোকে চাবা তাৰপিছত তোমালোকে দিছে দহন কাক বোলে মোস্ট ইম্পৰ্টেন্ট কোশ্চেন জুই জ্বলিবলৈ প্ৰয়োজনীয় তিনিটা উপাদান কি কি ঠিক আছে এবাৰ আমাৰ
অতিৰিক্ত প্ৰশ্নৰ উত্তৰ তোমালোকে এইবোৰ চাবা দেই। তাৰপিছত আমাক দিছে 4 নম্বৰ কুৱেশ্যন, জ্বলন উষ্ণতা বা পৰ্যালোকাংক কি? ঠিক আছে, তো উত্তৰ আমাৰ ইয়াতে দি আছে, যি নিম্নতম উষ্ণতাত পদাৰ্থ এটাত জুই লাগে তাকে ইয়াৰ জ্বলন উষ্ণতা বা পৰ্যালোকাংক বোলে। 5 নম্বৰ কুৱেশ্যন দিছে আমাক, লোহাত মামৰা ধৰিবলৈ কি কি প্ৰাকৃতিক উপাদানৰ প্ৰয়োজন হয়? তো উত্তৰ আমাৰ ইয়াতে দি আছে, এইবোৰ আমাৰ অতিৰিক্ত কুৱেশ্যনৰ উত্তৰ। ঠিক আছে, তোমালোকে ভালদৰে চাবা, এইবোৰৰ পৰাই তোমালোকৰ কমন পৰিব। ঠিক আছে, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা দেই। তাৰপিছত আমাক কুৱেশ্যন নম্বৰ 7 দিছে, পত্তাপাতি আৰু অপত্তাপাতি পৰিৱৰ্তনৰ মাজত পাৰ্থক্য। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকৰ যদি বাহিৰৰ পৰা বা অতিৰিক্ত কুৱেশ্যনৰ পৰা এটা আহে তো এইটো আহিব, পত্তাপাতি পৰিৱৰ্তন আৰু অপত্তাপাতি পৰিৱৰ্তন। তোমালোকে পঢ়া, যি পৰিৱৰ্তনত পদাৰ্থ বা কোনো বস্তুৰ মূল ৰূপ বা অৱস্থা পুনৰ ঘূৰাই পাব পাৰি তাক তেনে পৰিৱৰ্তনক পত্তাপাতি পৰিৱৰ্তন, যেনে পানীৰ গোট মাৰি বৰফ হোৱা। ঠিক আছে, বা বৰফক আমি পানীলৈ ৰূপান্তৰ কৰা। আৰু অপত্তাপাতি কি দিছে, যি পৰিৱৰ্তনত মূল পদাৰ্থক আকৌ আগৰ ৰূপত ঘূৰাই পাব নোৱাৰি। ঠিক আছে, তাক বা তেনে পৰিৱৰ্তনক অপত্তাপাতি। যেনে দিছে কাগজ জ্বলি ছাই হয়, ছাই হ'লে কিন্তু আমি তাক আকৌ কাগজলৈ ৰূপান্তৰ কৰিব নোৱাৰি। ঠিক আছে, তাৰমানে এইটো অপত্তাপাতি, পৰিৱৰ্তন কৰিব নোৱাৰি, আগৰ ৰূপলৈ পৰিৱৰ্তন কৰিব নোৱাৰি। তোমালোকে মনত ৰাখিবা কথাবোৰ। খহনীয়া বুলিলে কি বুজায়, ইয়াৰ উত্তৰ ইয়াতে দি আছে। 9 নম্বৰ কুৱেশ্যন দিছে, আকাংক্ষিত আৰু অআকাংক্ষিত পৰিৱৰ্তন কাক বোলে? এইটো আমাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন। ঠিক আছে, এইটো আহিব পাৰে। তো এইটো আমাৰ শেষৰ অতিৰিক্ত কুৱেশ্যনৰ উত্তৰ, আকাংক্ষিত পৰিৱৰ্তন আৰু অআকাংক্ষিত পৰিৱৰ্তন। তোমালোকে এইটো পঢ়িবা, এইটোৱে তোমালোকৰ আহিব পাৰে। তো ভিডিঅ' আমাৰ আজিৰ এইখিনিয়ে, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা। আৰু তোমালোকক মই ইয়াৰ পিছত ছেকেণ্ড যিটো তোমালোকৰ চেপ্টাৰ আছিল, আৰু তোমালোকৰ যে ছেকেণ্ড চেপ্টাৰ আছিল বিদ্যুৎ, বৈদ্যুতিক বৰ্তনী আৰু সেইবোৰৰ উপাংশসমূহ, মই তোমালোকৰ এইটো চেপ্টাৰ কালি তোমালোকে পাই যাবা এই চেনেলত। সেইকাৰণে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু ভিডিঅ'টো লাইক কৰি দিবা। ঠিক আছে, আজিৰ ভিডিঅ' এইখিনিয়ে, বাই বাই, টেক কেয়াৰ।